ইমান দূৰলৈকে পানী হৈ গ'ল, গোটেই পথাৰ মানে পানী তলত সোমাই গ'ল। এইখিনি চব পানী এই চাইড দি সোমাইছে। এখন কপিলি নদী, এনেই কপিলি এইফালৰ পৰা এনেকৈ এইফালে যায়, এনেকৈ গৈ থাকে, কিন্তু এতিয়া এনেকৈ আহি আছে। এইখন এখন চুইচ গেট এখন চাওক, গেটখন বন্ধই হৈ আছে, পানী ক'ত দি আহিছে আপোনালোকে চাওক। হেল্ল' গাইজ, ৱেলকাম বেক টু আনাডাৰ ভিডিঅ'। অসমত কি কণ্ডিশ্যন হৈ আছে আপোনালোকে গম পাইছে, চব চাইডে খালি পানী পানী। অসমৰ কথাখিনি আপোনালোকে গম পাইছে। মই নগাঁৱৰ পৰা আপোনালোকক দেখাব গৈ আছোঁ যে বৰকোলা কামপুৰ চাইডে কেনেকুৱা এটা চিটুৱেশ্যন হৈ আছে, মানুহে কিমানখিনি পৰিস্থিতি সন্মুখীন হ'বলৈ গৈ আছে, মই গোটেইখিনি আপোনালোকক দেখাম। এইফালে চাওক, চব জেগাত পানী সোমাই গ'ল। এইটো ৰাস্তাত খালি পানী উঠিব থাকি গ'ল। এইখিনি জেগা আপোনালোকে দেখিছে, চব চাইডে পানী পানী, খালি ৰাস্তাত পানী উঠিব থাকি গ'ল। জীৱ জন্তু বাকী গৰু চৰু চব ৰাস্তাতে আশ্ৰয় ল'বলৈ আহি গ'ল, কাৰণ পথাৰততো পানী সোমাই গ'ল, তাত কেনেকৈ যাব হয় নহয়। চ' এয়া আপোনালোকে দেখিছে, চব চাইডে পানীয়ে পানীয়ে, মাছ ধৰা পাৰ্টি মাছ ধৰাত লাগি আছে। বাকী চব মানুহবিলাক আহি পেলাই ৰাস্তা কিনাৰতে এয়া ঘৰ চৰ সাজি লৈছে। এইটো ৰাস্তা নগাঁও কামপুৰ ৰাস্তা হয়, নগাঁৱৰ পৰা কামপুৰ গ'লে এইটো ৰাস্তা দিয়ে যাব লাগে। পৰিস্থিতি চাওক আপোনালোকে কেনেকুৱা হৈ গৈছে, আৰু ইমানো এনেকুৱা বৰষুণ দিয়া নাই। ক'ব পাৰি যে বাৰিষা একদম প্ৰথম ফেজত এনেকুৱা এটা পৰিস্থিতি হ'বলৈ গৈছে। চব পিছলৈ কেনেকুৱা হ'ব, একদম ভয়ানক ভয় লগা এটা পৰিস্থিতি। এইখিনি জেগাতে পূৰা লাইন হৈ আছে মানুহ মাছ ধৰিবৰ কাৰণে, আৰু গোটেই ৰাস্তা আধালৈকে কব্জা কৰি লৈছে। মানুহৰ লগতো জীৱ জন্তুৰ কিমান কষ্ট হৈছে আপোনালোকে দেখিছে। খেতিপথাৰ যিহেতু পানীৰ তলত সোমাই গ'ল, ঘাঁহ চাহ খাবলৈ এতিয়া গৰুবিলাকো এনেকৈ ঘূৰি ফুৰিছে। এখন নদী হয়, হাৰিয়া নদী, চব কেনেকৈ পানী সোমাইছে ভিতৰলৈ। নগাঁও কামপুৰ ৰোডত যদি আপোনালোকে আহে, হাৰিয়া নদী এখন পাব, পিছফালে আছে এখন চাওক। এইখন হাৰিয়া নদী, ওখ যে জেগাটো দেখিছে, এইটো মানে মাথাউৰি বনাই থৈছে যাতে পানীটো সিফালে যাব নোৱাৰে। আৰু কিদৰে পানীটো তাৰ পৰা এইটো চাইডলৈ আহি গ'ল মই আপোনালোকক দেখালোঁ। নদীখন ধৰিবই নোৱাৰি, চাওক পানী চব সোমাই গ'ল। আৰু তাৰ যদি অপজিট এইটো ৰাস্তা হয়, এইফালৰ পৰা এইফালে নগাঁও যায়, আৰু এইফালে যদি আপোনালোক যায় কামপুৰ পাবগৈ। এইফালে আপোনালোকে এইটো চাওক, ইমান দূৰলৈকে পানী হৈ গ'ল, গোটেই পথাৰ মানে পানী তলত সোমাই গ'ল। এইফালে মানুহৰ ঘৰো আছিলে, চব ডুবিলে। কালি মানে এটা প্ৰব্লেমৰ কাৰণে আমি আকৌ ঘৰলৈ ৰিটাৰ্ণ যাবলগীয়া হৈছিলে, ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ। চ' সেইটো কাৰণে আজি আকৌ আহি গ'লোঁ, মটৰ ব্লগিং ছেটআপত আহি গ'লোঁ, হেলমেটৰ কেমেৰা লগাই কৰি ধুনীয়াকৈ। কালি মানে ইমান ভালকৈ অহা নাছিলোঁ, কেমেৰা চেমেৰা লৈ অহা নাই, জাষ্ট মোবাইলটো লৈ আহিছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে। চ' কালি ভাইটিদাৰ অলপ প্ৰব্লেম হৈ গ'ল, গাটো বেয়া লাগিল বোলে, সেইটো কাৰণে আমি আকৌ ৰিটাৰ্ণ গুচি গ'লোঁ। আৰু আজি আকৌ আহি গ'লোঁ, ছেইম লোকেশ্যনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকে দেখিব পাৰিব মই হাফ পেণ্ট পিন্ধি আহিছোঁ। হাফ পেণ্ট কিয় পিন্ধি আহিছোঁ আগত আপোনালোকে গ'লে গম পাব। মই মানুহকেইটাক সুধিছিলোঁ, এইবাৰ বোলে মাছ বহুত কম, বহুতে মাছ ধৰিছে, কিন্তু কি কৰিবা উপায় নাই, পানীও মানুহে অশান্তি কৰিছে, মাছো লগা নাই। মাছ পাইছে নাই, নহয় নেকি? এতিয়া আমি হাৰিয়া পালোঁ। কালি আমি এইখিনি জেগালৈকে আহিছিলোঁ, ইয়াৰ পৰা মানে আগলৈ যোৱা নহ'ল, ইয়াৰ পৰা ৰিটাৰ্ণ ল'বলগীয়া হৈছিল। ইয়াতে মাছ ধৰি বেছি আছে ইয়াতে। কালিতকৈ পানী কমিছে বুলি ক'ব পাৰি, কাৰণ এই বস্তুখিনি দেখিছেনে আপুনি, কালি ইয়ালৈকে আছিলে পানীটো, ইয়ালৈকে পানী আছিলে, এতিয়া কমিছে। আৰু কমাটোৱে ভাল আমাৰ কাৰণে, কাৰণ কিমান ভয়ানক এটা চিটুৱেশ্যন হৈ গৈছে। আৰু জেগাখিনি চাওক আপোনালোকে, এইখিনি জেগা যে এনেই পূৰা শুকান হৈ থাকে, এইখিনি জেগা এখন ফিল্ড টাইপ হয়নে? এইখিনি জেগাত এনেই কি হৈ থাকে, এনেই এখন মানে খেলা ফিল্ড হয়। তাৰপিছত এতিয়া পূৰা পানী হৈ গ'ল, এতিয়া মানুহ এতিয়া চব ঘৰত থাকিব নোৱাৰা হ'ল, এতিয়া ৰাস্তা কাষলৈ উঠি আহিছে। আৰু মোৰ লগত আছে ইয়াৰ লোকেল ল'ৰা, ই ভালকৈ মানে আপোনালোকক বুজাব যে ইয়াত পানী কিহৰ কাৰণে হয়, প্ৰতি বছৰে ইয়াত পানী হয় নে এইবাৰ হৈছে নে আগতে ইয়াতকৈ বেছি ভয়ানক হৈছে নেকি, এই গোটেইখিনি জনাব। চ' স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। চ' ইয়াত পানী হোৱা মেইন ৰিজনটো কি? কাৰণ এইখিনি জেগাটো দ ন, সেইটো কাৰণে মানে প্ৰত্যেক বছৰ বাৰিষাত বানপানী হয়। আৰু পানীটো কপিলিৰ পৰা আহে, কপিলি আৰু হাৰিয়াৰ পৰা আহে। কপিলি আজি আৰু এইবাৰ শুনিছোঁ গেট কেইবাটাও গেট খুলি দিছে,
বাৰিষা আগতে গেটকেইটা খুলি দিলে চ' সেইটো কাৰণে বাৰিষাটো ইমান তেনেকৈ হোৱা নাই এতিয়ালৈকে ত' তেতিয়াও মানে ইমান পানী হৈ গৈছে আগতেতো ইমান সোনকালে পানী নাহে দ জেগা হ'লেও ইমান পানী নাহে কিন্তু এইবাৰ মানে পটককৈ গেটকেইটা খুলিলেতো চ' সেইটো কাৰণে মানে দি দিলে কিন্তু 2022 চনত যে এটা পানী হৈছিলে 2022 চনত একদম ভয়ানক পানী হৈছিলে আমাৰ নিজৰ ঘৰলৈকে মানে সোমাই গৈছে ঘৰৰ ভিতৰত সোমোৱা নাই ঘৰৰ মানে চাৰিওফালে পূৰা পানী হৈ গৈছে আমাৰ গাঁৱলৈকে পানী হৈ গৈছে ইয়াততো তেতিয়া কেনেকুৱা চিটুৱেশ্যন হৈ আছিলে তেতিয়াতো বহুত বেয়া একদম ৰাস্তাত পানী উঠিছিল নে ইয়াত উঠা নাই মানে উঠা অৱস্থা আৰু কিছুমান জেগাত মই শুনিছোঁ যোনবিলাক দ এতিয়া এইখিনি জেগা চাওক দলং আছে এইটো আপ হয় এইফালে এনেকৈ ডাউন হৈ যায়গৈ চ' যোনবিলাক ডাউন এইবিলাকতো উঠিছে চাগে উঠিছে আৰু চব মানুহৰ ঘৰত সোমাইছে তাৰপিছত মানুহৰ ঘৰত সোমাই মানুহ থাকিব নোৱাৰা হৈছে ৰাস্তা কাষতে আশ্ৰয় লৈছে আৰু কি উপায় নাই আৰু মইতো আপোনাৰ ৰাস্তা সিপাৰ কণ্ডিশ্যনটো দেখালোঁ এইপাৰ কণ্ডিশ্যনটো মই কালি দেখাইছিলোঁ আজি হ'লেও আকৌ দেখাইছোঁ আপোনালোকক চাওকচোন য'লৈকে মানে দেখি একদম তালৈকে পানী চাওক যদি নিজে চাইহি তেতিয়া মানে ভালকৈ আপোনালোকে গম পাব একদম এই তাত যে গছ দেখিছেনে এয়া এনেকৈ গছ আছে যে তালৈকে পানী পথাৰখন মানে এনেই যদি আপোনালোকে চাবলৈ আহে বহুত ডাঙৰ পথাৰ এখন কালি যে আমি ৰিটাৰ্ণ গুচি গৈছিলোঁ যদি ৰিটাৰ্ণ নোযোৱা হয় এইফালে অহা হয় এইখিনি জেগাত পূৰা পানী হৈ আছিলে মই আগত মানুহ এজনক লগ পাইছিলোঁ তেখেতৰ লগত কথা পাতোঁতে কৈছে যে এইখিনি জেগাত পূৰা পানী হৈ আছিলে সেইদিনা মানে কালি পূৰা পানী হৈ আছিলে কালি যদি আমি অহা হয় আপোনালোকক দেখাব পাৰিলোঁ কিন্তু কি কৰিব একো নাই এটা প্ৰকাৰে ভাল পানী কমিছে কালিতকৈ আৰু আশা কৰিছোঁ পিছলৈ যাতে পানীটো অলপ কমি যায় আহি আমি পালোহি কামপুৰ টাউন যিহেতু কপিলী নদীখন কামপুৰ টাউনৰ মাজেদি এনেকৈ বৈ যায় চ' সেইটো কাৰণে আমি আহি চালোহি যে কামপুৰত কেনেকুৱা কি কণ্ডিশ্যন হৈছে চ' এতিয়া আমি এইফালে যদি আপুনি লেফ্টত যায় বৈঠালাংচু ছাইডে যাব পাৰিব আৰু যদি ৰাইটত যায় তেনেহ'লে গুৱাহাটী বা ৰহা সেনেকৈ আপোনালোকে যাব পাৰিব আমি এতিয়া ৰাইটৰ ফালে যাম আৰু কপিলী নদীখনৰ কিনাৰে আমি চামগৈ কেনেকুৱা কি কণ্ডিশ্যন হৈছে আৰু শুনিবলৈ পাইছোঁ যে এতিয়া মাথাউৰি এনেকৈ কিবা কিবি বনাই দিছে ত' সেইটো কাৰণে ইমানটো ডাঙৰ ইম্পেক্ট নপৰে মোৰ ৰাইটত যদি আপোনালোকে চাই এইখন কপিলী নদী এইটো মাথাউৰি বনাইছে বেছি দিন আগতে বনোৱা নাই চ' এইটো মাথাউৰি যাতে এইফালে মানুহখিনি আগতেতো অৱস্থা নাইকিয়া হৈ যায় পানীৰ কাৰণে এতিয়া মাথাউৰি বনোৱাৰ পিছত আপোনালোকে দেখিছে চাওক এইফালে পানী অলপ হ'লেও সোমাইছে কিন্তু সেই তেনেকৈ মানে ডেমেজ কৰিব পৰা নাই মানুহৰ আশ্ৰয় থকা ঘৰখিনি ডেষ্ট্ৰয় কৰিব পৰা নাই এতিয়ালৈকে পানী সোমোৱা নাই এতিয়ালৈকে মানুহে থাকিবৰ কাৰণে এইফালে চাওক মানুহৰ ঘৰত সোমালেই পানী থাকিবৰ কাৰণে ঘৰ বনাব আৰম্ভ কৰিছে এইফালে নাই আৰু তালৈকে মই দেখিছোঁ বেছি আগলৈ গ'লে প্ৰব্লেম হ'ব নেকি বোকা হ'ব নেকি আমি মানে মাথাউৰিটো একদম ওপৰে বহুতখিনি আহিলোঁ আহি একদম এণ্ড পালোঁ এইখিনি চাওক এইফালে মানে আৰু মাথাউৰি বনোৱা নাই চ' সেইটো কাৰণে এইফালে যে আপোনালোকে পানীবিলাক যে দেখিছে আমি ৰাস্তাত আহোঁতে যে যোনখিনি পানী আপোনালোকক দেখাইছিলোঁ সেইখিনি চব পানী এই চাইড দি সোমাইছে এখন কপিলী নদী জুম কৰি দেখাই দিছোঁ ইয়াত দেখিছে অকণমান পানী ওলাই আছে এখন কপিলী নদী এনেকৈ এইফালে সোমাইছে এনেই কপিলী এইফালৰ পৰা এনেকৈ এইফালে যায় এনেকৈ গৈ থাকে কিন্তু এতিয়া এনেকৈ আহি আছে কপিলীটোতো আপোনালোকে এইফালে গ'লেও ব্ৰহ্মপুত্ৰতে পৰিবগৈ মেঘালয় হৈ পেলাই সেইফালে গৈ পেলাই কপিলী ডেম আছে চ' এই ডেমত গৈ পেলাই কুপলি ডেম বুলি কয় মেঘালয়ত আছে চ' সেইফালে গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিব কিন্তু মেইন প্ৰব্লেমটো কি হ'ল আমাৰ নগাঁৱৰ ফালে যোনখন কলং আছে কলঙতলৈ উল্টাকৈ যদি আহে তেতিয়া কলঙত পানীটো সোমাই যায় গম পাইছেনে এইফালে যদি যায় এইফালেও ব্ৰহ্মপুত্ৰত পৰিবগৈ কিন্তু এইফালে গ'লে কলং নদীত পানীটো এণ্টাৰ কৰিব নোৱাৰে কিন্তু এতিয়া বৰ্তমান যেতিয়া ৰিভাৰ্চ মাৰি আছে ৰিভাৰ্চ মাৰিলে মানে কলঙতো অলপখিনি পানী সোমাই যায় ইয়াত যোনটো স্পীড দিছে চাওক কেনেকুৱা স্পীডত পানী আহি আছে এতিয়া আমি হাৰিয়া নদীৰ পাৰতে আছোঁ মাথাউৰিটো যে দেখাইছিলোঁ এইটো মাথাউৰি আৰু তাৰ পিছফালে গেটটো আছে চুইচ গেটটো আছে এইখন এখন চুইচ গেট এখন চাওক গেটখন বন্ধই হৈ আছে পানী ক'ত দি আহিছে আপোনালোকে চাওক টেপেদি সোমাই পেলাই এনেকৈ ফাকেদি সোমাই ওলাই আহিছে গেটখন কিন্তু ক্ল'জে হৈ আছে সেইটো কাৰণে ইয়াত ইমানখিনি পানী সোমাই গ'ল কিমান পানী সোমাইছে চাওক কণ্টিনিউ যদি এনেকৈ আহি থাকে পানীটো হ'বই ন এইখন যদি খুলি দিয়ে কি অৱস্থা হ'ব আজি আহি পেলাই যিমানখিনি মই দেখিলোঁ মানে কালিতকৈ বহুত পানী কমি গ'ল কাৰণ যিহেতু আজি ৰ'দ দিছে যদি বৰষুণ নিদিয়ে তেনেহ'লে ভয় কৰিবলগীয়া চিটুৱেশ্যন নহয় চাগে কিন্তু যদি বাৰিষা দি দিয়ে বাৰিষা ছিজন আহি যায় আকৌ যদি বৰষুণ দি দিয়ে তেতিয়া মানে ক'ব নোৱাৰি কি হৈ যায় কিন্তু এতিয়া ইমান ভয়ানক চিটুৱেশ্যন হোৱা নাই পানীটো কালিতকৈতো বহুত কমি গ'ল কালি শুনা পাইছিলোঁ ৰাস্তাৰ মাজত যোনটো ৰাস্তা দি আমি আহিলোঁ ৰাস্তাৰ মাজত পানী উঠি গ'ল ৰাস্তাটোৰ ওপৰেদি পানী গৈ আছিল কিন্তু আজি যাওঁতে দেখিছোঁ ৰাস্তাৰ পৰা মানে পানীটো তললৈ নামি গ'ল
চ' বহুতখিনি পানী শুকাইছে, বহুতখিনি পানী কমিছে। কিন্তু এই জেগাটো চাই পেলাইহে মোৰ অলপ মানে বেয়া লাগিলে, কাৰণ যোনখন গেট লগোৱা আছে গেটখন কমপ্লিটলি ক্ল'জ আছে। গেটৰ ওপৰেদি পানীটো পাৰ হৈ গৈ আছে মানে এইফালে। আজি এই ভিডিঅ'টোত আপোনালোকক মই অকণমান দেখাব চেষ্টা কৰিলোঁ যে কামপুৰ ছাইডে কেনেকুৱা হৈ আছে। একচুৱেলি কামপুৰৰ ফালেতো ইমান প্ৰব্লেম হোৱা নাই, কিন্তু এই বৰজহা দক্ষিণপাট পাৰ হৈ বৰজহা এইখিনি হাৰিয়া নদী কিনাৰৰ পাৰ কেনেকুৱা চিটুৱেশ্যন হৈ আছে মই আপোনালোকক দেখাব চেষ্টা কৰিলোঁ অলপ। কালি অলপ ক্লিপ দেখালোঁ, আজি অলপ আহি পেলাই আপোনালোকক দেখালোঁ। চ' ভয় কৰিবলগীয়া তেনেকুৱা চিটুৱেশ্যন হোৱা নাই এতিয়ালৈকে। আৰু এই ভিডিঅ'টোত মই সেই জাষ্ট আপোনালোকক যে কেনেকুৱা কি হৈ আছে পৰিস্থিতি সেইটোহে দেখালোঁ। মানুহৰ যোনখিনি কণ্ডিশ্যন ৰাস্তাত আহি পেলাই থাকিবলগীয়া হৈছে, ঘৰৰ ভিতৰত পানী সোমাই গৈছে, সেইখিনি দেখি পেলাই খুবেই বেয়া লাগিছে, খুবেই দুখ লাগিছে। চ' কি কৰিব, উপায়টোতো নাই। চ' সেইটোৱে, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু সন্ধিয়া হৈছেহি, এতিয়া আমি ঘৰলৈ যাওঁ। হাৰিয়া নদী কিনাৰতে, এইখিনিতে হাৰিয়া নদী এখন, হাৰিয়া নদী কিনাৰৰ পৰাই ভিডিঅ'টো শেষ কৰোঁ। আকৌ লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ত। আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব, ইমানখিনিয়ে কথা। ঠিক আছে, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।